নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছে আৰু নতুন ভিডিঅ'লৈ। এই নতুন ভিডিঅ'লৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে, লগতে ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই, ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে, আজি মই যিটো বিষয়বস্তু উত্থাপন কৰিবলৈ বিচাৰিছোঁ সেইটো কেতবোৰ সৰ্বসাধাৰণ লোকে নাজানে। হয়তো বহুতে জানিব পাৰে, কিন্তু কম বেছি পৰিমাণে এই বিষয়টো বহুতে নাজানিব পাৰে। সেইকাৰণে মই চমুকৈ চৰ্চা কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে whether police can force anyone including accused to give evidence। কোনো আৰক্ষী বিষয়াই বা পুলিচে কাৰোবাক প্ৰমাণ দিবৰ কাৰণে, ইনফৰ্মেশ্যন দিবৰ কাৰণে বাধ্য কৰিব পাৰে নেকি, ফ'ৰ্চ কৰিব পাৰে নেকি, আইনে কি কয়, এই বিষয়ে চমুকৈ আজি চৰ্চা কৰিম। অধ্যয়ন কৰাৰ পিছত দেখা গৈছে পুলিচ কেনট ফ'ৰ্চ এনি ওৱান টু গিভ এভিডেন্স ডেট কুড ইনক্ৰিমিনেট দেম in a criminal case. This right is protected under Article 20, Clause 3 of the Indian Constitution, which states that no person accused of an offence shall be compelled to be a witness against himself. This is also reflected in Section 161, Clause 2 CRPC, Code of Criminal Procedure. এতিয়া নতুন আইনখনৰ মতে Section 180, Clause 2 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। অৰ্থাৎ কোনো আৰক্ষী বিষয়াই বা পুলিচে কাকো ফ'ৰ্চ কৰিব নোৱাৰে এভিডেন্স দিয়াৰ ক্ষেত্ৰত, প্ৰমাণ দিয়াৰ ক্ষেত্ৰত, যিটোৱে তেওঁক দোষী সাব্যস্ত কৰিব পাৰে ইন এ ক্ৰিমিনেল কেছ। মনত ৰাখিব, দিছ ৰাইট ইজ প্ৰটেক্টেড আণ্ডাৰ আৰ্টিকল 20 ক্লজ 3 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। এই যিটো ৰাইট, এই যে পুলিচে বা আৰক্ষীয়ে কাকো ফ'ৰ্চ কৰিব নোৱাৰে, ইনক্লুডিং একুইজ পাৰ্চন, ফ'ৰ্চ কৰিব নোৱাৰে এভিডেন্স দিয়াৰ ক্ষেত্ৰত, প্ৰমাণ দিয়াৰ ক্ষেত্ৰত, ইনফৰ্মেশ্যন দিয়াৰ ক্ষেত্ৰত, যিটো তেওঁৰ এগেইনষ্টত ব্যৱহাৰ হ'ব পাৰে ইন এ ক্ৰিমিনেল কেছ। বাধ্য কৰিব নোৱাৰে কাকো পুলিচে এভিডেন্স দিয়াৰ ক্ষেত্ৰত। আৰু এই যিটো ৰাইট বা অধিকাৰ কোনো ব্যক্তিৰ বা অপৰাধী এজনৰ, এই ৰাইটটো প্ৰটেক্ট কৰিছে আৰ্টিকল 20 ক্লজ 3 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানে এই ৰাইটটো প্ৰটেকশ্যন দিছে, য'ত কোৱা হৈছে ন' পাৰ্চন একুইজ অফ এন অফেন্স শ্বেল বি কম্পেলড টু বি এ উইটনেছ এগেইনষ্ট হিমছেল্ফ। অৰ্থাৎ ন' পাৰ্চন একুইজ অফ এন অফেন্স, যদি কোনোবা এজন ব্যক্তি অপৰাধী হিচাপে গণ্য কৰা হৈছে বা অপৰাধী তেওঁক কিন্তু কম্পেল কৰিব নোৱাৰে উইটনেছ দিয়াৰ ক্ষেত্ৰত এগেইনষ্ট হিমছেল্ফ, তেওঁৰ নিজৰ বিৰুদ্ধে উইটনেছ দিয়াৰ ক্ষেত্ৰত তেওঁক বাধ্য কৰিব নোৱাৰে। সেইকাৰণে কৈছে ন' পাৰ্চন একুইজ অফ এন অফেন্সেছ শ্বেল বি কম্পেলড টু বি এ উইটনেছ এগেইনষ্ট হিমছেল্ফ। দিছ ইজ অলছ' ৰিফ্লেক্টেড ইন ছেকশ্যন 161 ক্লজ 2 CRPC। এই যিটো ৰাইট, অপৰাধীজনক কোনোবা এটা অপৰাধৰ কাৰণে তেওঁক অপৰাধী বুলি গণ্য কৰা হৈছে, তেনেকুৱা ধৰণৰ অপৰাধীক বাধ্য কৰিব নোৱাৰে সাক্ষী দিয়াৰ কাৰণে তেওঁৰ বিৰুদ্ধে। এই ৰাইটটো বাধ্য কৰিব নোৱাৰে, এই যিটো অধিকাৰ, এইটো কনষ্টিটিউশ্যনেও প্ৰটেকশ্যন দিছে আৰ্টিকল 20 ক্লজ 3, আৰু আমাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ ছেকশ্যন 161 ক্লজ 2 এই প্ৰটেকশ্যনটো দিছে। এতিয়া এই CRPCখনৰ সলনি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা
2023 এই আইনখন আহিছে, এই প্ৰটেকশ্যনটো নতুন আইনৰ অধীনত ছেকশ্যন 180 ক্লজ 2 উল্লেখ আছে। এতিয়া অলপ বহলাই আলোচনা কৰোঁ সেলফ ইনক্ৰিমিনেশ্যন। এতিয়া ইনক্ৰিমিনেশ্যন বুলি ক'লে বা ইনক্ৰিমিনেট বুলি ক'লে অপৰাধত লিপ্ত কৰা বুজায়, দোষী সাব্যস্ত হোৱা বুজায় বা দোষাৰোপ কৰা বুজায়। এতিয়া সেলফ ইনক্ৰিমিনেশ্যন, আৰ্টিকল 20 ক্লজ 3 based on the principle against self incrimination, meaning a person cannot be forced to provide information that could be used to prove their guilt. A self incrimination যেটো এই বিষয়টো মই ক'লোৱে, সেলফ ইনক্ৰিমিনেশ্যন অৰ্থাৎ ইনক্ৰিমিনেটৰ অৰ্থটো হৈছে অপৰাধত লিপ্ত কৰা, দোষী সাব্যস্ত কৰা বা দোষাৰোপ কৰা বুজায়। এতিয়া এই প্ৰিন্সিপলটো অৰ্থাৎ এ পাৰ্চন কেনট বি ফ'ৰ্চ টু প্ৰভাইড ইনফৰমেশ্যন, অৰ্থাৎ এজন ব্যক্তি বা লোকক বা অপৰাধীক বাধ্য কৰিব নোৱাৰে ইনফৰমেশ্যন দিবৰ কাৰণে, ডেট কুড বি ইউজ টু প্ৰুভ দেয়াৰ গিল্ট, যিটো তেওঁৰ অপৰাধটো প্ৰমাণ কৰিবৰ কাৰণে ইউজ কৰা হয়। তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিবৰ কাৰণে ব্যক্তিজনক বাধ্য বা ফ'ৰ্চ কৰিব নোৱাৰে। এই অধিকাৰটো প্ৰটেকশ্যন দিছে আৰ্টিকল 20 ক্লজ 3 আৰু CRPC 161 ক্লজ 2। সেইখনৰ সলনি নতুন যিখন আইন আহিছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ছেকশ্যনৰ 180 ক্লজ 2। অৰ্থাৎ কোনো ব্যক্তিকেই অপৰাধীও হ'ব পাৰে বা কোনো ব্যক্তি বা লোকক ফ'ৰ্চ কৰিব নোৱাৰে ইনফৰমেশ্যন দিয়াৰ ক্ষেত্ৰত, যিটো তেওঁৰ এগেইনষ্টত ব্যৱহাৰ হ'ব পাৰে অপৰাধটো প্ৰমাণ কৰাৰ ক্ষেত্ৰত। তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিবৰ কাৰণে কাকো ফ'ৰ্চ কৰিব নোৱাৰে। এইটো কনষ্টিটিউশ্যনে আৰু আমাৰ আইনে প্ৰটেকশ্যন দিয়া আছে। এতিয়া আহিছোঁ ৰাইট টু চাইলেঞ্চ, অৰ্থাৎ পুলিচে যদি কাৰোবাক এৰেষ্ট কৰে বা কোনোবা এজন দোষী বা কোনোবা এজন ব্যক্তিক কিবা কুৱেশ্যনিং কৰিছে, তেওঁ উত্তৰ নিদিবও পাৰে, সেইটো তেওঁৰ অধিকাৰ। উত্তৰ দিব লাগিব বুলি কথা নাই, তেওঁ উত্তৰ নিদিবও পাৰে। সেইকাৰণে কৈছে ৰাইট টু চাইলেঞ্চ। দিছ ৰাইট এক্সটেন্ডছ টু দি একুইজ ৰাইট টু ৰিমেইন চাইলেণ্ট ডিউৰিং পুলিচ কুৱেশ্যনিং এণ্ড নট আনচাৰ্ছ কুৱেশ্যনছ ডেট কুড পটেঞ্চিয়েলি ইনক্ৰিমিনেট ডেম। অৰ্থাৎ ৰাইট টু চাইলেঞ্চ, মনে মনে থকাৰ অধিকাৰটো সকলোৰে আছে আৰু এই অধিকাৰটো এজন অপৰাধীও পায়। তেওঁ পুলিচে যেতিয়া কুৱেশ্যনিং কৰিব, তেওঁ মনে মনে থাকিব পাৰে ডিউৰিং কুৱেশ্যনিঙৰ সময়ত, আৰু তেওঁ এনেকুৱা ধৰণৰ কুৱেশ্যনৰ উত্তৰ নিদিব যিটোৱে তেওঁক দোষী সাব্যস্ত কৰিব পাৰে। তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন বা প্ৰশ্নৰ উত্তৰ তেওঁ নিদিবও পাৰে যিটোৱে তেওঁক দোষী সাব্যস্ত কৰিব পাৰে। সেইকাৰণে কৈছে ৰাইট টু চাইলেঞ্চ। দিছ ৰাইট এক্সটেন্ডছ টু দি একুইজড right to remain silent during police questioning and not answers questions that could potentially incriminate them. অৰ্থাৎ ৰাইট টু চাইলেঞ্চ সকলো ব্যক্তিৰ এটা অধিকাৰ আছে, তেওঁ মনে মনে থাকিব পাৰে। আপুনি যদি কাৰোবাক কিবা এটা প্ৰশ্ন কৰে, তেওঁ উত্তৰ নিদিব পাৰে, তেওঁ এইটো অধিকাৰ। কিন্তু পুলিচে যেতিয়া কোনোবা ব্যক্তিক কুৱেশ্যন কৰিব, যিটো কুৱেশ্যন বা ইনফৰমেশ্যন তেওঁ পৰা বিচাৰিব ব্যক্তিজনৰ পৰা, সেই কুৱেশ্যন বা ইনফৰমেশ্যনে তেওঁক যদি দোষী সাব্যস্ত কৰে বা তেওঁৰ এগেইনষ্টত ব্যৱহাৰ হয় সেই ইনফৰমেশ্যনখিনি বা প্ৰমাণখিনি বা এভিডেঞ্চখিনি, তেনেকুৱা ধৰণৰ উত্তৰ তেওঁ নিদিবও পাৰে। সেইটো ৰাইট টু চাইলেঞ্চৰ ভিতৰত পৰে। মই আকৌ এবাৰ কৈছোঁ, দিছ ৰাইট এক্সটেন্ডছ টু দি একুইজ ৰাইট টু ৰিমেইন চাইলেণ্ট ডিউৰিং পুলিচ কুৱেশ্যনিং এণ্ড নট আনচাৰ্ছ কুৱেশ্যনছ। মন কৰিব, নট আনচাৰ্ছ কুৱেশ্যনছ ডেট কুড পটেঞ্চিয়েলি ইনক্ৰিমিনেট ডেম। এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ নিদিবও পাৰে যিটোৱে তেওঁক দোষী সাব্যস্ত কৰিব পাৰে। সেইটো কাৰণে ফ'ৰ্চ কৰিব নোৱাৰে। কনফেশ্যনছ টু পুলিচ। Confessions to police officers are not admissible as evidence in court as they may be the result of coercion or duress. অৰ্থাৎ পুলিচৰ সন্মুখত যিখিনি কনফেশ্যন দিব বা স্বীকাৰোক্তি দিব, সেইখিনি কিন্তু কোৰ্টত এডমিছিবল নহয়, গ্ৰহণযোগ্য নহয় এভিডেঞ্চ হিচাপে, প্ৰমাণ হিচাপে। কাৰণ তেনেকুৱা ধৰণৰ পুলিচৰ আগত যিটো স্বীকাৰোক্তি বা কনফেশ্যন দিব, তেনেকুৱা ধৰণৰ স্বীকাৰোক্তিটো কোৰ্টত এডমিছিবল নহয় বুলি কৈছে, গ্ৰহণযোগ্য নহয় বুলি কৈছে। কাৰণ
দে মে বি দি ৰিজাল্ট অফ কোয়াৰশ্যন অৰ ডিউৰেছ, হয়তো ভয়তো দিব পাৰে, উত্তৰটো বা কুৱেশ্যনৰ উত্তৰটো ভয়তো দিব পাৰে, ষ্টেটমেণ্টটো বা স্বীকাৰোক্তিটো, বা তাক ইনফ্লুৱেঞ্চো কৰিব পাৰে, সেইকাৰণে এডমিচিবল নহয় বুলি কৈছে। এভিডেন্স গেডাৰিং, while police can investigate and gather evidence, they cannot force a person to provide evidence that could be used against them in court. এটো বৰ গুৰুত্বপূৰ্ণ কথা। While police can investigate and gathering evidence, যেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিব পাৰে, অনুসন্ধান কৰিব পাৰে আৰু এভিডেন্স বা প্ৰমাণ সংগ্ৰহ কৰিব পাৰে, they cannot force a person, কিন্তু তেওঁ কোনো ব্যক্তিক বাধ্য কৰিব নোৱাৰে to provide evidence, প্ৰমাণ দিবৰ কাৰণে, that could be used against them in court. পুলিচৰ এইটো অধিকাৰ আছে অনুসন্ধান কৰাৰ আৰু এভিডেন্সখিনি কালেক্ট কৰাৰ, গেডাৰ কৰাৰ, কিন্তু কোনো ব্যক্তিক তেওঁলোকে ফ'ৰ্চ কৰিব নোৱাৰে, বাধ্য কৰিব নোৱাৰে প্ৰমাণ দিয়াৰ কাৰণে, যিটো ইউজ হ'ব পাৰে তেওঁৰ এগেইনষ্টত কোৰ্টত। মনত ৰাখিব। ৱাৰেণ্ট ফৰ চাৰ্চেছ, if the police need to search a person's property or seize items, they generally needs warrant from a court of law. এইটো বৰ গুৰুত্বপূৰ্ণ কথা। এনেকুৱা ধৰণৰ কেতিয়াবা হয়, কেতিয়াবা পুলিচ আহি গ'ল আপোনাৰ ঘৰত, পুলিচ আপোনাৰ ঘৰত সোমাই গ'ল, কিন্তু আপুনি জানিব আপোনাৰ ঘৰটো যেতিয়া চাৰ্চ কৰিব বা কিবা আইটেম যদি তেওঁলোকে চিজ কৰিব বিচাৰে আপোনাৰ ঘৰৰ পৰা কিবা এটা অপৰাধৰ সংক্ৰান্তত, এইটো কথা মনত ৰাখিব। তাৰ কাৰণে কিন্তু ৱাৰেণ্ট এখনৰ দৰকাৰ হয়। যধে মধে আহি পুলিচ বিষয়া বা পুলিচ আৰক্ষী আপোনাৰ ঘৰত সোমাব নোৱাৰে, আপোনাৰ সম্পত্তিৰ ভিতৰত সোমাব নোৱাৰে আৰু চাৰ্চ কৰিব নোৱাৰে আৰু কোনো আইটেম চিজ কৰিব নোৱাৰে যধে মধে আহি। তাৰ কাৰণে ৱাৰেণ্ট এখনৰ দৰকাৰ হয়। সেইকাৰণে কৈছে, if the police need to search a person's property or seize items, they generally need a warrant from a court of law. জেনেৰেলি কি হয়, পুলিচে যধে মধে আহি আপোনাৰ ঘৰত সোমাই চাৰ্চ কৰিলে বস্তু চিজ কৰিব নোৱাৰে। তাৰ কাৰণে এখন ৱাৰেণ্ট দৰকাৰ হয়, যিখন কোৰ্টে ইছ্যু কৰিব। ৱাৰেণ্টৰ দৰকাৰ হ'ব। জেনেৰেলি যধে মধে সোমাব নোৱাৰে আপোনাৰ ঘৰত চাৰ্চ বা অনুসন্ধান কৰিবলৈ বা আপোনাৰ ঘৰৰ পৰা কিবা এটা আইটেম চিজ কৰাৰ ক্ষেত্ৰত। তাৰ কাৰণে এখন ৱাৰেণ্টৰ দৰকাৰ হয়। ৰাইট টু কাউন্সেল, এন একুইজ পাৰ্চন হেজ দি ৰাইট টু লিগেল ৰিপ্ৰেজেণ্টেশ্যন and can have an advocate present during question. যেতিয়া এজন অপৰাধী এৰেষ্ট হয় বা অপৰাধী এজনক বা যিকোনো ব্যক্তিক যদি পুলিচে কুৱেশ্যনিং কৰিব বিচাৰে, ইণ্টাৰভিউ কৰিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত লিগেল ৰিপ্ৰেজেণ্টেশ্যন তেওঁ পোৱাটো এটা অধিকাৰ আৰু তেওঁক যেতিয়া কুৱেশ্যনিং কৰিব পুলিচে, সেই সময়ত এজন এডভকেট তেওঁ পাব লাগে। এইটো তেওঁৰ ৰাইট, অধিকাৰৰ ভিতৰত পৰে। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল আৰক্ষী বিষয়াই বা পুলিচে প্ৰমাণ দিবলৈ বা সাক্ষী দিবলৈ কাকো ফ'ৰ্চ কৰিব নোৱাৰে। সেইকাৰণে আজিৰ বিষয়বস্তুটো আছিলে whether police can force anyone to give evidence. অসমীয়াত বুজিবলৈ হ'লে আৰক্ষী বিষয়াই কাৰোবাক বাধ্য কৰিব পাৰে নেকি এভিডেন্স দিয়াৰ কাৰণে, এই বিষয়ে আইনত কি কৈছে, এই বিষয়টো আজি আপোনালোকৰ আগত উত্থাপন কৰিলোঁ। আৰু হয়তো এই বিষয়টো যদি কোনোবা নজনা ব্যক্তিয়ে চাই আছে, তেওঁ অলপ হ'লেও কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডত পুনৰ লগ পাম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।